সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্ব জ্ঞান, কৰুণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। গীতা অধ্যায় 18 62 নম্বৰ শ্লোকত ভগৱানে নিজেই কৈছে যে অৰ্জুন সেই পৰমেশ্বৰৰ শৰণত যোৱা, যাৰ কৃপাত পৰম শান্তি আৰু চিৰন্তন স্থান অৰ্থাৎ সত্যলোক প্ৰাপ্ত হ'ব। সেইজন পৰমেশ্বৰ কোন, ক'ত থাকে, কেনেকুৱা? এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? মোৰ নাম সত্য ৰাভা।
স্যাৰ আপুনি ক'ৰ পৰা আহিছে? মই কামৰূপ জিলা বকো হাহিমৰ পৰা আহিছো। স্যাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই 2020 চনৰ 11 মে'ত লৈছিলো। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনে ধৰণৰ ভক্তি সাধনা কৰিছিল? হয়, পৰম্পৰাগত ভক্তি যেনেকুৱা আমাৰ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ আৰু গাঁৱত যিবিলাক প্ৰচলিত লাঙা পূজা এইবিলাকেই কৰিছিলো ছাৰ। আৰু সেই সাধনাবিলাক যে আপুনি কৰি আছিলে সেইবিলাক কৰি থকা স্বত্তেও আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? হয়, ইয়াৰ কাৰণ আছে ছাৰ। মই যেতিয়া সেইবিলাক পৰম্পৰাগত সাধনা কৰি আছিলো কৰা স্বত্তেও মানে 2 মাহৰ মূৰে মূৰে বা মাহৰ মূৰে মূৰে অসুখ বিসুখ হৈ আছিলে, কিন্তু মনত ভগৱানৰ প্ৰতি বহুত আস্থা আছিলে, কিন্তু তথাপিও কিয় এনেকুৱা হয় বুলি ভাবি আছিলো। যেতিয়া লকডাউনৰ সময়ত গুৰুজীৰ জ্ঞান দেখিলো মই, ইয়াৰ এটা দীঘলীয়া কাহিনী আছে, মই ক'ব বিচাৰো। লকডাউন যেতিয়া কৰোণাৰ সময় আহিলে, লকডাউন হৈছিলে, তেতিয়া মই কৰোণাৰ বাতৰি চাই আছিলো এদিন ৰাতি। তেতিয়া দেখিলো যে ফেচবুকত দেখিলো আচুকাহে মুক্তিদাতা ইজ 34 বুলি এটা ভিডিঅ' দেখিলো। মই আচৰিত হলো যে এইটো কেনেকুৱা ধৰণৰ ভিডিঅ'। তেতিয়া মই এইটো প্লে কৰি চালো। চোৱাৰ পিছত গোটেই মানে ইমান সাংঘাতিক ভিডিঅ' আছিলে এইটো, য'ত নেকি মোৰ গোটেই জীৱনটো পৰিৱৰ্তন হৈ গ'ল সেইটো ভিডিঅ'ৰ পৰা। তাতে লিখা কৈছিলে যে কমচে কম 15-18 জন মান ভৱিষ্যবক্তাই ভৱিষ্যবাণী কৰিছিলে যে কৰি শতিকাত এনেকুৱা এটা সময় আহিব য'ত নেকি মানুহবিলাকৰ এনেকুৱা বিলাই হ'ব, তাৰপিছত আমি সৎ ভক্তি কৰিলে সেইবিলাকৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ, এনেকুৱাকে গোটেই ভিডিঅ'টোত দেখিলোঁ। তাৰপিছত তাতে ৱেবছাইট দিয়া আছিলে, বিশেষ জানকাৰী কে লিয়ে ৱেবছাইট पर जा सकते हैं आप लोग এনেকে দিয়া আছিলে। সো মই চালো, সার্চ কৰি চালো ইন্টাৰনেটত www.jagatguru-rampalji.org বুলি এড্ৰেছ এটা দিয়া আছিলে। মই সেইটো খুলি চোৱাত গোটেইখিনি দেখিলোঁ যে গুৰু মহাৰাজৰ পেজটো খোলা খাইছিলে। তাতে দেখিছিলোঁ গোটেই সৎগ্ৰন্থ তাতে আপলোড কৰা আছিলে। আমাৰ গীতা ভাগৱতে হওক বা বাইবেল হওক, কোৰাণ হওক, গোটেই সৎগ্ৰন্থবিলাক দিয়া আছিলে। সেনেকে মই জ্ঞানত আগবাঢ়িলো। আৰু আগতে যি আপুনি সাধনা কৰি আছিলে পৰম্পৰাগত, সেই সাধনাৰ কিবা লাভ হৈছিল নে আপোনাৰ? হয়, সেইবিলাক সাধনা কৰিতো মই কমচে কম 8-9 বছৰ সেইবিলাক সাধনা কৰি আছিলো খুব বিশ্বাসেৰে, কিন্তু তাৰ পৰা একো লাভ হোৱা নাছিলে, বৰঞ্চ ক্ষতি হৈছিলে। কাৰণ আমি হস্পিটেল বা যিকোনো তান্ত্ৰিকৰ ওচৰত গৈছিলো, কবিৰাজৰ ওচৰত গৈছিলো, তথাপিও কোনো লাভ নাই। অকণমান খন্তিকীয়া লাভ হয়, আকৌ একেই অৱস্থা। গতিকে তাৰ পৰা মোৰ একো লাভ হোৱা নাছিলে। আৰু বৰ্তমান যি আপুনি সাধনা কৰিছে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ যি ভক্তি সাধনা কৰি আছে, ইয়াৰ দ্বাৰা আপোনাৰ কি লাভ হৈছে, কেনেধৰণৰ লাভ হৈছে? ছাৰ, মই বহুত লাভ পালো। কাৰণ যেতিয়া মই গম পোৱা নাছিলো যে সৎ ভক্তিৰ দ্বাৰা লাভ হ'ব পাৰে, বা আমি যিটো ৰীতি ৰিৱাজ কৰি আছিলো পৰম্পৰাগত পূজা, তাৰ পৰাই আমি সকলো লাভ পাব পৰা বুলি ভাবিছিলো। যেতিয়া মই জ্ঞান গংগা কিতাপখন পঢ়িলো, তাতে ইমান ধুনীয়া প্ৰমাণ দিয়া আছিলে যে শ্লোক, পৃষ্ঠা, অধ্যায় সকলো লিখা আছিলে, আমাৰ সৎগ্ৰন্থৰ প্ৰমাণ আছিলে। তেতিয়া মই জ্ঞান গংগাখন কমপ্লিটকে পঢ়ি তাত যোগাযোগ কৰিছিলো হাৰিয়ানাত। তাৰপিছত তেতিয়া আমাৰ অসমতো যে নাম দীক্ষা কেন্দ্ৰ আছে মই জনা নাছিলো। তাৰপিছত মই নাম দীক্ষা কেন্দ্ৰৰ লগত যোগাযোগ কৰি এই ভক্তিটো আৰম্ভ কৰিছিলো। কেনেধৰণৰ লাভ পাইছে সেই সম্পৰ্কে অলপ জনাওকচোন। নিশ্চয়। যেতিয়া মই 2020 চনত মে' মাহত এই ভক্তিটো আৰম্ভ কৰিলো, তেতিয়া মই গুৰুদেৱে যিটো মন্ত্ৰ ভক্তি দিছিলে, সেই মন্ত্ৰ ভক্তি মই যেতিয়া আৰম্ভ কৰিছিলো, মই হাৰে গম পাই গৈছিলো যে আচলতে সৎ ভক্তিৰ পৰা কি লাভ হয়। আৰু যেতিয়া মই এই কৈছিলো না, মানে বহুতো কি ক'ম আৰু গাঁও অঞ্চলত এইবিলাক চবেই জানে, তন্ত্ৰ মন্ত্ৰ কিবা কিবি থাকে, সেইবিলাকৰ পৰা বহুত মই মানে ভুক্তভোগী আছিলো। যেতিয়া মই সৎ মন্ত্ৰ ভক্তি উচ্চাৰণ কৰিব ধৰিলো, সকলো সেইবিলাকৰ পৰা আঁতৰ হৈ গ'ল। আৰু আজি 4 বছৰ মোৰ হৈ গ'ল মালিকৰ দয়াত, সম্পূৰ্ণ সুস্থ। আৰু সেইবিলাক কোনো ভূত প্ৰেত বা এইবিলাক বাধাৰ পৰা সম্পূৰ্ণ মুক্ত এতিয়া। ছাৰ, আপুনি ক'লে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ ভূত প্ৰেতৰ যি বাধা আছিলে, আপোনাৰ যি সমস্যা আছিলে ঘৰুৱা, সেই সকলো সমস্যাৰ পৰা আপুনি পৰিত্ৰাণ পালে। এইটো ছাৰ কেনেকৈ সম্ভৱ? এজন সাধাৰণ সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি এনেধৰণৰ লাভ পাইছে, এইটো ছাৰ কেনেকৈ সম্ভৱ? হয়, আচলতে ক'বলৈ গ'লে ভক্তি বিধি আমি আচলতে গম পোৱা নাছিলো, কোনটো সৎ ভক্তি হয়, কোনটো মানে শাস্ত্ৰ বিৰোধ ভক্তি হয়। যেতিয়া মই জ্ঞান গংগা কিতাপখন পঢ়িলো, তেতিয়া গম পালো যে আচলতে শাস্ত্ৰ অনুকূল ভক্তি কৰাৰ পিছত যিকোনো ঘোৰ পাপ থাকিলেও আমাৰ সেই পাপ দূৰ হয়, আৰু যিকোনো ৰোগৰ পৰাও আৰোগ্য হ'ব পাৰি। আচলতে সন্ত ৰামপালজী গুৰু মহাৰাজে সেইটো ভক্তিয়ে দিয়ে, যিটো নেকি শাস্ত্ৰ অনুকূল সম্পূৰ্ণ প্ৰমাণিত ভক্তি দিয়ে। সেইকাৰণে আমি সাধকবিলাকে লাভ পাব পাৰো।
আচ্ছা আপোনাৰ কথাষাৰ সঁচাকৈ সঠিকভাৱে মানি ল'বলৈ আমি অলপ মানে কঠিনেই হৈ পৰিছে কিয়নো এজন সন্তৰ পৰা নাম দীক্ষা লৈ আপুনি ইমানখিনি লাভ পাইছে আৰু আমাৰ যিসকল দৰ্শকে আপোনাক টিভি স্ক্ৰীণত দেখি আছে তেওঁলোকেতো ভক্তি সাধনা কৰি আছে আপোনালোকৰ সন্তৰ ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা নাম দীক্ষা ল'লে যে এনেধৰণৰ লাভ হয় বা অন্য যিসকল ধৰ্মগুৰুৱে ভক্তি বিধি প্ৰদান কৰি আছে তেওঁলোকৰ দ্বাৰা কোনো লাভ নহয় এনেধৰণৰ আমাৰ মনলৈ প্ৰশ্ন জাগিছে মানে প্ৰশ্ন উঠিছে আৰু এই ক্ষেত্ৰত ছাৰ যিসকল বৰ্তমান সময়ৰ ধৰ্মগুৰু তেওঁলোকে যি ভক্তি বিধি প্ৰদান কৰি আছে আৰু আপোনালোকৰ সন্তৰ ৰামপাল গুৰু মহাৰাজে যি ভক্তি বিধি প্ৰদান কৰিছে ইয়াৰ মাজত ছাৰ পাৰ্থক্য কি আছে নিশ্চয় বহুত পাৰ্থক্য আছে কাৰণ যিসকল ধৰ্মগুৰুৱে ভক্তি বিধি দিয়ে সিহঁতে কোনো শাস্ত্ৰ প্ৰমাণিত ভাৱে নিদিয়ে কাৰণ মন মানা যিবিলাক মৌখিকভাৱে পৰম্পৰাগত চলি আছে সেইটোৱে কয় কিন্তু সন্ত ৰামপালজী গুৰু মহাৰাজে সম্পূৰ্ণ শাস্ত্ৰ অনুকূল ভক্তি দিয়ে সেইকাৰণে সাধকৰ লাভ হয় আৰু বৰ্তমান সময়ত সকলো শিক্ষিত সেইটো কাৰণে সকলোক মই প্ৰাৰ্থনা কৰিব বিচাৰিছো আপোনালোকে বিচাৰ কৰক কাৰণ শিক্ষিত সমাজ আপোনালোকে গ্ৰন্থ খুলি চাওক গুৰুৰ মহাৰাজে টিভি স্ক্ৰীণত ধুনীয়াকৈ প্ৰজেক্টৰৰ মাধ্যমেৰে জ্ঞানবিলাক আঙুলি বুলাই বুলাই দেখাই দিছে যে কোনটো শুদ্ধ কোনটো ভুল হয় গতিকে আপোনালোকে বিচাৰ কৰি এই ভক্তিত আহিব পাৰে আৰু ছাৰ অন্য কিবা লাভ পাইছেনে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আৰু এটা ডাঙৰ লাভ ক'ব বিচাৰো আমাৰ মা মোৰ দাদাৰ ঘৰত আছিলে মোটামুটি 10 কিলোমিটাৰ দূৰ হয় মোৰ ঘৰৰ পৰা তেতিয়া মোৰ মাৰ খুব বেয়াকৈ অসুখ হৈছিলে য'ত নেকি উঠিব বহিব নোৱাৰে চেলেন বেজি দিও একো কাম কৰা নাছিলে ডক্টৰৰ ওচৰত লৈ গৈছিলে কিন্তু একো কাম কৰা নাছিলে তেতিয়া মোক ডাঙৰ দাদাই ফোন কৰিলে ভাইটি আমাৰ মাৰ অৱস্থা খুব বেয়া গধূলিৰ সময় আছিলে তেতিয়া মই ক'লো কি কৰা যায় যেতিয়া ক'লে দাদা মই তেতিয়া ক'লো একো চিন্তা কৰিব নালাগে মই যিটো শাস্ত্ৰ অনুকূল ভক্তি পালো গতিকে মাওক সেইটো ভক্তি দি দিলে তেওঁ আৰোগ্য হ'ব তেতিয়া দাদাই ক'লে এনেকুৱা অৱস্থাতো ল'ব নোৱাৰিম তেতিয়া মই কৈছিলোঁ একো চিন্তা কৰিব নালাগে মাক ফোনত কৈ দিলোঁ মা আপুনি ক'ব যে হে পৰমাত্মা আপোনাৰ ওচৰত ময়ো আজি যাব বিচাৰোঁ মোক দয়া কৰিব এইখিনিকৈ হৈ থাক বুলি ক'লো ছেকেণ্ড দিনা ছাৰ মই এনেকুৱা আচৰিত চমৎকাৰ ক'ব লাগিব য'ত নেকি যিজন মানুহ উঠিব বহিব নোৱাৰে বিচনাৰ পৰা সেই মানুহজন মই ভাবিছোঁ গাড়ী এখনত শুৱাই পিনে লৈ আনিম কাৰণ আমাৰ গুৱাহাটীত নামদান কেন্দ্ৰ আছিলে যেতিয়া মই ক'লো মা আপুনি মাজৰ চিটত হৈ যাওক কাৰণ বহুত দূৰ গুৱাহাটী যাব লাগিব তেতিয়া ক'লে নাই নাই মই বহি যাব পাৰিম মোৰ বিশ্বাস হোৱা নাছিলে য'ত নেকি উঠিব বহিব নোৱাৰে তেওঁ সুন্দৰকৈ বহিলে তাৰপিছত ঠিক আছে আপুনি যদি বহি যাব বিচাৰিছে এনেকেই বলক তাৰপিছত আচৰিত চমৎকাৰ ক'ব লাগিব য'ত নেকি নাম দীক্ষা নলোৱাৰ আগতে তেওঁ সুস্থ হৈ গ'ল খোজকাঢ়িব নিজে পৰা হ'ল ধৰিব নালাগে তাৰপিছত গুৰুদেৱৰ নামদান দিয়াৰ পিছত আমাৰ ঘৰত গ'ল ঘৰত যোৱাৰ পিছত ছাৰজি আমাৰ যিটো একচুৱেলি গাঁৱলীয়া ঘৰ হয় অকণমান বহুত ওখ আছে চিৰি 3টা আছে ষ্টেপ তেওঁ তাত আমাক ধৰিব নিদিয়ে য'ত নেকি আগতে একদম সমান জেগাত খোজকাঢ়িব পৰা নাছিলে এতিয়া তেওঁ সম্পূৰ্ণৰূপে খোজকাঢ়িব গ'ল ইয়াতকৈ আৰু ডাঙৰ চমৎকাৰ কি লাগে কওকচোন ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি আৰ্থিকভাৱে হওক শাৰীৰিকভাৱে হওক বিভিন্ন প্ৰকাৰে লাভ পালে আৰু বৰ্তমান আমাৰ যিসকল দৰ্শকে আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে সেইসকল দৰ্শকক আপুনি কি বাৰ্তা দিব বিচাৰে বহু লোক এনেকুৱা আছে যিসকলে নেকি বহু কষ্টত ভুগি আছে কোনো ৰোগত আক্ৰান্ত হৈ চিকিৎসা কৰিব পৰা নাই মৃত্যুৰ সৈতে যুঁজি আছে সেইসকলক আপোনাৰ দ্বাৰা উপকৃত হ'বৰ বাবে কি বাৰ্তা দিব খোজে হয় মই সকলো মোৰ বন্ধু বান্ধৱী মাতা আইসকলক মই এইটোৱে ক'ব বিচাৰোঁ যিসকল বহুত দুখত ভুগি আছে বা ঘৰত সদায় মানে কাজিয়া পিছাল হৈ থাকে তেওঁলোকক মই এইটোৱে বাৰ্তা দিব বিচাৰোঁ আপোনালোকে জগতগুৰু সন্ত ৰামপালজী মহাৰাজৰ মংগল প্ৰবচন মানে সৎসং চাব পাৰে ছ'চিয়েল মিডিয়াত ইউটিউবত চাৰ্চ কৰি সন্ত ৰামপালজী মহাৰাজ চাৰ্চ কৰি দিয়াৰ লগে লগে আহি যাব আপুনি ধুনীয়াকৈ সৎসং চাব পাৰে জ্ঞান গংগা কিতাপ আছে জীৱনৰ সুগম পথ বুলি এখন কিতাপ আছে আৰু গীতা তোমাৰ জ্ঞান অমৃত বুলি কিতাপ আছে গুৰুজনাৰ আপোনালোকে অনলাইন যোগেও অৰ্ডাৰ কৰি ল'ব পাৰে আৰু এই কিতাপ পঢ়ি জ্ঞান বুজি আপোনালোকে গুৰুজীৰ চৰণত আহি ভক্তি কৰিব পাৰে য'ত নেকি আজি গোটেই বিশ্বত শাস্ত্ৰ অনুকূল ভক্তি একমাত্ৰ এওঁৰ ওচৰতে আছে হয় জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ ওচৰত আছে কাৰণ শাস্ত্ৰ খুলি জ্ঞান দিয়া বৰ্তমান সময়ত জগতত এওঁই আছে জগতগুৰু সন্ত ৰামপালজী মহাৰাজে আৰু বাকী ধৰ্মগুৰু নকুলীসকলে অকল আমাক মন মানা কথাই কৈ আহিছে যিবিলাক শাস্ত্ৰ বিৰোধ কাম হয় আমি
যেহেতু আগতে জনা নাছিলো এতিয়া শিক্ষিত সমাজ আপোনালোকে বিচাৰ কৰক সম্পূৰ্ণৰূপে আপোনালোকে পঢ়ি মেলি জ্ঞান বুজি গুৰুজনাৰ চৰণত আহিলে নিশ্চয় লাভ পাব কাৰণ মই নিজে সাক্ষী আছো এতিয়া মই 4 বছৰ বয়স হ'ল কাৰণ মই আজিলৈকে একো মেডিকেলত যাব লগা হোৱা নাই যত নেকি 2 মাহৰ মৰে মৰে মই সাৰ ফুক কৰিব গৈছিলো কবিৰাজৰ ওচৰত গৈছিলো ডক্টৰৰ ওচৰত যাওঁ কোনো লাভ পোৱা নাছিলো কিন্তু আজি 4 বছৰ মই আপোনাৰ লগত সন্মুখত খাৰা হৈ আছো গতিকে আপোনালোকে এই ভক্তি কৰক আপোনালোকে নিশ্চয় লাভ পাব স্যাৰ শেষত আপোনাৰ পৰা আৰু এটা কথা জানিব খুজিম আমাৰ বৰ্তমান সমাজ শিক্ষিত যদিও বৰ্তমান সমাজত এটা ভ্ৰান্তৰ ধাৰণা প্ৰচলিত হৈ আছে যে গুৰু সলনি কৰিলে পাপ হয় প্ৰকৃততে গুৰু সলনি কৰিলে পাপ হয় নেকি এজন শিক্ষিত যুৱক হিচাপে আপোনাৰ পৰা জানিব বিচাৰিছো নিশ্চয় একচুয়ালি আমিও নাজানাতে তো ভুল কৰিছিলো যে গুৰু সলনি কৰিলে পাপ হয় বুলি জানিছিলো কিন্তু এতিয়া গুৰুজি দেৱৰ জ্ঞানৰ পৰা গম পালো যে যেনেকে আপুনি যদি ৰোগীয়া হয় এজন ডক্টৰৰ ওচৰত যায় যোৱাৰ পিছত যদি আপুনি আৰোগ্য নহয় নিশ্চয় ডক্টৰ সলনি কৰিব ঠিক তেনেকে সৎগুৰু যেতিয়ালৈকে নাপায় আপুনি গুৰু সলনি কৰিবৰে কোনো পাপ নহয় কাৰণ সৎগুৰুহে আপোনাক মোক্ষ মাৰ্গ দিব পাৰে বা সম্পূৰ্ণ মুক্তি লাভৰ পথত আগবঢ়াই ল'ব পাৰে স্যাৰ কোনো লোকে যদি বৰ্তমান খণ্ড ৰামপাল গুৰু মহাৰাজৰ পৰা সহজভাৱে নাম দীক্ষা ল'ব খোজে কেনেকৈ ল'ব পাৰিব স্যাৰ কিবা ব্যৱস্থা আছেনে হয় নিশ্চয় বহুত ব্যৱস্থা আছে গুৰুদেৱৰ এতিয়া কাৰণ আপোনালোকে শিক্ষিত সমাজ আপুনি কিতাপখন পঢ়িব পাৰে মই ক'লো অলপ আগতে জ্ঞান গংগা গীতা তোমাৰ জ্ঞান অমৃত আৰু জীৱনৰ সম্পদ বুলি আছে তাতে যোগাযোগ নম্বৰ দিয়া আছে আৰু সোশ্যাল মিডিয়া প্লেটফৰ্ম ইউটিউব সকলোতে আপুনি সাৰ্চ কৰিব পাৰে জগতগুৰু সন্ত ৰামপালজী মহাৰাজ বুলি তেতিয়া ধুনীয়াকৈ সৎসং আহি যাব আৰু সৎসংৰ তলত ধুনীয়াকৈ নম্বৰবিলাক দিয়া থাকে যিকোনো নম্বৰত আপুনি কণ্টেক্ট কৰিলে নিজৰ ওচৰৰ জিলাৰ নামদান বিষয়ে অৱগত হ'ব পাৰিব তাৰ পৰা আপুনি অতি সহজে নাম দীক্ষা ল'ব পাৰিব স্যাৰ এই নাম দীক্ষা লওঁতে টকা পইচাৰ কিবা ব্যৱস্থা কৰে নেকি বা টকা পইচা দিব লগা হয় নেকি আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ল'লে নাই ছাৰ এই গুৰুদেৱৰ চৰণত একো টকা পইচাৰ কোনো লেনদেন নাই আপুনি জাষ্ট আহিব আহি নাম দীক্ষা একদম নিশ্চয়ভাৱে ল'ব পাৰিব কোনো পইচাৰ কথা নাই ধন্যবাদ থাকিল ছাৰ নমস্কাৰ এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত ইয়া আমাৰ কেৱল দুৰ্বল চিন্তাধাৰাহে তেওঁ 1.5 ঘণ্টালৈকে প্ৰবচন দিছিলে এই ধৰ্মৰ খালটো পূৰণ কৰিবৰ বাবে 1.5 ঘণ্টালৈকে প্ৰবচন দিছিলে যে গুৰুদেৱ আপুনি মুক্তিৰ অধিকাৰী হ'ব নোৱাৰে যেতিয়ালৈকে আপোনাৰ মনত ঘৃণা থাকিব তেতিয়া ৰামানন্দদেৱ থিয় হ'ল এতিয়া চাওক পুণ্যাত্মাসকল যাক ভগৱানক লাগে ৰামানন্দদেৱ সৰুৰ পৰাই আনমেৰিড 16 বছৰ বয়সতে পৰমাত্মাৰ সন্ধানত ওলাই গৈছিলে ঘৰৰ পৰা তেওঁ কাকো নোপোৱাৰ বাবে নিজেই গুৰু হৈ গৈছিলে তাৰ পিছত তেওঁ পৰমাত্মাক পালে তাৰ পিছত হস্খণ্ড দেখুৱালে নিজৰ স্থিতিৰ সৈতে পৰিচিত কৰালে তাৰ পিছত উভতি আহিল এতিয়া তেওঁ 140-50 বছৰৰ হৈ গৈছিলে আৰু মৃত্যু তেওঁ প্ৰাৰব্ধ ইমানেই আছিলে মালিকে কৈ দিছিলে যে আগলৈ আপোনাৰ জীৱন নাছিল আৰু আপোনাৰ মুক্তি এতিয়া হ'ব লগাও নাছিল সেইবাবে মই আপোনাৰ আয়ুস বঢ়াই দিছো এতিয়া ভক্তি কৰক আৰু ঘৃণা এৰি দিয়ক গুৰুদেৱ তেতিয়া থিয় হৈ সিকন্দৰ লোধিত বুকুত হাবদি ধৰিলে ৰামানন্দদেৱে সেই মুছলমানজনক আৰু ক'লে পুত্ৰ মইতো দুৰ্বুদ্ধিৰ জীৱ আছিলো মোৰ চকু খুলি দিলে আজি মই মৰিলো হয় কিন্তু ভক্তিৰ যোগ্য হোৱা নাছিলো আৰু কালিলৈ মই পশু হৈ গলো হয় পৰমাত্মাই ক'লে ৰামানন্দদেৱ আজি আপুনি ব্ৰাহ্মণ হ'ল আমাৰ সংস্কাৰ বহুত আগৰ যুগান্তৰৰ পৰাই মিল থকা আছিল এতিয়া যদি আপোনাৰ পিছৰ জন্ম মুছলমানৰ ঘৰত হয় তেতিয়া আপুনি হিন্দুসকলক ঘৃণা কৰিব এই ধৰণৰ প্ৰবচন শুনি ৰামানন্দদেৱৰ আত্মা পৰিষ্কাৰ হৈ গ'ল গদগদ হৈ গ'ল আৰু সিকন্দৰ লোধিত বুকুত হাবদি ধৰিলে আৰু ক'লে পুত্ৰ মোৰ দ্বাৰা ভুল হৈ গ'ল ক্ষমা কৰি দিবা মই দুৰ্বুদ্ধিৰ জীৱ আছিলো এই পৰমাত্মাক পালো মই তেওঁ মোৰ সকলো অন্ধকাৰ আঁতৰাই দিলে তাৰ পিছৰ পৰা ৰামানন্দদেৱে কাকো ঘৃণা নকৰিলে পৰমাত্মাই কয় যেতিয়ালৈকে আমাৰ মনত এই ধৰণৰ লেতেৰা কথা সোমাই থাকিব তেতিয়ালৈকে আমি মুক্তিৰ অধিকাৰী নহওঁ গতিকে পুণ্যাত্মাসকল সৎগুৰু যো চাহে সো কৰহি
14 कोट दूत जम डर ही ऊत भूत जम त्रास निवारे और चित्रगुप्त के कागज पाड़े। এতিয়া ইয়ালৈ এনেকুৱা বহুত ব্যক্তিও আহে সকলো জেগাতে ঘূৰি ল'লে কিন্তু প্ৰেত আত্মাৰ পৰা পিছে যাব নোৱাৰিলে সেয়া উদ্ভূত হয় আৰু এয়া তেওঁলোকৰ সংস্কাৰ হয় তেওঁলোকৰ এতিয়া পৰমাত্মাই কি কৰে এই ভূত কি হয় এই ভূতটো আগতে মনুষ্য আছিল আৰু তেওঁ মনুষ্য জীৱনত যি পাপ কৰিছিলে ভক্তি ভালদৰে কৰা নাই সেই জীৱ আজি ভূত হৈ গ'ল সেই ভূতটো প্ৰেত যি হয় সেয়াও মনুষ্যৰ এক কেটেগৰীয়ে হয় যেনেকৈ মনুষ্যৰ হাজাৰ প্ৰকাৰৰ কথা কৈছো এয়াও তেনেকৈ এক প্ৰকাৰেই হয় এতিয়া সূক্ষ্ম শৰীৰ তেওঁলোকৰ লগতে থাকে গতিকে তেওঁলোকৰ আগৰ সংস্কাৰৰ বাবে সেয়া লাগিয়েই থাকে এতিয়া সকলোৱে কথাবোৰ বুজি পালেনে সঁচা একেবাৰে হয় এনেকুৱাই হয় এতিয়া পৰমাত্মাৰ এই দৰবাৰলৈ আহিলে পৰমাত্মাই তেওঁলোকৰো সংস্কাৰ বেলেগ বেলেগ কৰি দিয়ে সকলো প্ৰাণীয়ে সেই আত্মাৰ ওপৰত লাগিলে সেয়া প্ৰেতী হওক কোনোবা দেৱ হওক বা কোনোবা দানৱ হওক জীৱ হওক পৰুৱা হওক সকলোৰে উদ্ধাৰ হোৱাটো বিচাৰে তেওঁ গতিকে পৰমাত্মাই কয় সতগুৰ जो चाहे सो कर ही 14 कोट 14 কোটি যমৰ দূতে সেই পৰমাত্মাক ভয় কৰে और ऊत भूत जम त्रास निवारे और चित्रगुप्त के कागज पाड़े अब चित्रगुप्त के कागज पाड़ना मासा घटे ना चल बधाए विध ना लिखे जो लेख और सच्चा सतगुरु मेट के ऊपर मार जे मेघ हे हसा सतगुरु हे पूर्ण परमात्मा कबीर देव निजर मरमियाल आत्मार दुख दूर करे जेने सिकंदर लुधिर प्रारब्ध তেওঁৰ পাপ কৰ্মৰ কাৰণে তেওঁৰ প্ৰাৰব্ধত লিখা আছিলে তেওঁৰ জীৱনত লিখা আছিলে তাক কোনেও কাটিব নোৱাৰে বুলি না ব্ৰহ্মাদেৱে কাটিব পাৰে না বিষ্ণুদেৱে কাটিব পাৰে না শিৱদেৱে পাৰে না ব্ৰহ্ম না পৰব্ৰহ্ম কেৱল পৰমক্ষৰ ব্ৰহ্ম কবিৰ দেৱেহে আমাৰ যি প্ৰাৰব্ধৰ পাপ কৰ্মৰ বাবে যি বিপদ আহিবলগীয়া থাকে তাকো নাশ কৰিব পাৰে আৰু আমাৰ আয়ুস বঢ়াব পাৰে सच्चा सतगुरु मिटाकर আপোনাৰ আয়ুস কম আছে কোৱা হয় সেয়া পাৰ্মানেণ্টলি বঢ়াই দিব তেতিয়া আপোনাক কোনেও মাৰিব নোৱাৰে যদিহে নিয়ম ঠিকে থাকে আৰু ওপৰ মাৰ দে মেঘ অৰ্থাৎ এক্সটেণ্ড কৰি দিব তেওঁ কোনেও সুবিধা দিব নোৱাৰে যেতিয়ালৈকে আপুনি মৰ্যাদাত থাকিব গতিকে এই প্ৰকাৰে কয় सतगुरु के दरबार में कमी काहे की ना अनसमोज नहीं पावता से तेरी चूक चाकरी में যদি আপোনাৰ একো লাভ হোৱা নাই তেন্তে আপুনি ত্ৰুটিটো চাওক যে মোৰ দ্বাৰা কোনো ভুলটো হোৱা নাই সাধনা কৰাত একো কমটো হোৱা নাই আপুনি আপোনাৰ ত্ৰুটি ঠিক কৰি চাওক আৰু মৰ্যাদাত থাকি সৎ সাধনা কৰক ভগৱানৰ তাৰপিছত চাব সেই পৰমাত্মাৰ কৃপা পুণ্যাত্মাসকল আপোনালোকে সঁচা মনেৰে লাগি চাওক এবাৰ কাৰণটো কি ইয়াত লেট লাভ যিয়ে পায় ভগৱানৰ দৰবাৰৰ পৰা যিসকলে দেৰিকৈ লাভ প্ৰাপ্ত কৰে তাৰ এটা কাৰণ থাকে এটাটো এইটো কাৰণ যে তেওঁলোকে ইয়াৰ কথা বিশ্বাস নকৰে আৰু দ্বিতীয়টো কাৰণ হ'ল যে আমি মৰ্যাদাহীন হৈ যাওঁ আমি ইয়াতে নাম শুনি নাম লৈ যোৱাৰ পিছত কোনোবাই যদি ভ্ৰমিত কৰে যে তালৈ গ'লে ঠিক হৈ যাব তেতিয়া আপোনালোকে ভাবে যে তালৈ এবাৰ গৈ চাওঁ তেতিয়া ইয়াৰে লাভ আপোনালোকৰ সমাপ্ত হৈ যাব নাম খণ্ড হৈ গ'ল যেনেকৈ আমি কানেকশ্যন লওঁ বিদ্যুতৰ আৰু যদি কানেকশ্যন কাটি যায় কিবা কাৰণত গতিকে বিদ্যুতৰ পৰা যি লাভ পাব লগা আছিল সেয়া বন্ধ হৈ যায় আপোনালোকৰ তেতিয়া আপুনি যিমানেই ছুইচ টিপক ছুইচ অন অফ কৰক একো লাভ নহয় তাৰপিছত মন্ত্ৰ মাতি থাকিলেও যাৰ নাম খণ্ড হৈ যায় পৰমাত্মাৰ পৰা কানেকশ্যন কাটি যায় গতিকে এনেকৈ আমাৰ লেট হৈ যায় আপুনি ইয়াত নাম তেতিয়াহে ল'ব যেতিয়া আপোনাৰ দৃঢ় বিশ্বাস হ'ব জ্ঞান ভালদৰে বুজিব তাৰপিছত আন উপাসনা নকৰিব পৰমাত্মাই কয় 100 वर्ष सतगुरु पूजा एक दिन आन उपासी वो अपराधी आत्मा फिर पड़े काल की फांसी এই পৰমাত্মাৰ নামত লাগি যোৱাৰ পিছত আন উপাসনা নকৰিব আপোনালোকে কেৱল এই মন্ত্ৰই কৰিব যি মৰ্যাদাৰ কথা কৈছো শেষ নিশ্বাসলৈকে পালন কৰক তাৰ কিছুদিনৰ পিছতেই চাব ৰিজাল্ট এই পৰম পিতা পৰমাত্মাৰ আপোনালোকে ভাবিব নোৱাৰা সুখ আপোনালোকক দিব কাৰণ তেওঁ সমৰ্থবান শক্তি বলো সতগুৰুদেৱ সৎ
পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সমগ্ৰ সৃষ্টিৰ ৰচয়িতা কোন মালিক কবিৰ পৰমেশ্বৰ দেৱ তেওঁ আমি সকলোবোৰ আত্মাৰ পৰম পিতা হৈ আমাৰ জনক তেওঁহে আমাৰ দুখৰ ভাগী আমি সকলো ইয়াত কালৰ লোকত আছো যি স্বয়ং গীতাৰ অধ্যায় নম্বৰ 11 শ্লোক নম্বৰ 32 শ্ৰীকৃষ্ণৰ শৰীৰত প্ৰৱেশ কৰি কৈ আছে যে মই কাল হওঁ আৰু সকলো লোকৰে নাশ কৰিবলৈ এতিয়া প্ৰৱৰ্ত হৈছো প্ৰকট হৈছো পুণ্যাত্মাসকল যোৰ ভগৱানে যদি নিজেই কৈ যে মই সকলোকে খাম দেৱতাসকলকো খাই আছে ঋষিসকলকো খাই আছে আৰু তেওঁৰেই স্তুতি কৰি আছে আমাক এৰি দিয়ক আমাৰ ওপৰত দয়া কৰক মংগল হওক গতিকে যিয়ে দয়াই কৰিব নোৱাৰে ভগৱান কেনেকৈ হ'ব পাৰে য'ত যি লোকত যি স্থানত হিংসা হয় অৰ্থাৎ জীৱৰ মৃত্যু হয় সেয়া হিংসাই কোনোবা যুৱক মৰি আছে কোনোবা বৃদ্ধ মৰি আছে কোনো পুত্ৰ কোনো পুত্ৰী ক্ষেত্ৰ নষ্ট হৈ যায় আৰু আমি ইয়াত সুখ সন্ধান কৰি আছো আমি একেবাৰে বালক আমি নিবুদ্ধিৰ বালক তত্ত্বজ্ঞানৰ অভাৱৰ বাবে আমি জ্ঞান নেত্ৰহীন আমি সেই বস্তু বিচাৰি আছো যি 21 ব্ৰহ্মাণ্ডতে নাই সেই সুখ য'ত মৃত্যু নাই আৰু য'ত কোনো আপদ কোনো প্ৰকাৰৰ প্ৰাকৃতিক আপদ নাহে য'ত কোনো বস্তুৰে অভাৱ নাই কোনো পদাৰ্থৰে অভাৱ নাই কোনো কষ্ট প্ৰাণীৰ নহয় সেই স্থান সৎলোক তাক সনাতন পৰমধাম বুলিও কয় তাত আমাৰ পৰম পিতা পৰমাত্মা আমাৰ জনক আমাৰ স্বামী থাকে তাত বহুতো অসংখ্য আমাৰ ভাই ভনী তাতেই আছে আমি কৰ্মহীন প্ৰাণীয়ে সেই কালৰ ওপৰত আসক্ত হৈ আমি দুৰ্ভগীয়াবোৰ তেওঁৰ লগত আহি গলো যেতিয়া আমি তাৰ পৰা আহিলো আমাৰ মনত বিশেষ দয়া আছিল ভক্তিভাৱ আছিল আৰু আমি বহুত পুণ্যযুক্ত আছিলো আমাৰ লগত বহুত ভক্তিৰ শক্তি আছিলে আমাৰ ভুল কেনেকৈ হ'ল এটা সময়ত এটা ৰাস্তাৰ নিৰ্মাণ হৈ আছিলে পথৰ ৰোডৰ আৰু তাত এগৰাকী ভনীয়ে নিজৰ সন্তানক কাপোৰত বান্ধি যেনেকৈ পালনাৰ দৰে বনাই দিয়ে কাপোৰ বান্ধি এনেকৈ তাত কাপোৰত শুৱাই থৈ দিছিলে আৰু তাতে কাম কৰি আছিলে কান্দি আছিলে যেতিয়া ৰেষ্ট কৰি আছিলে দুপৰীয়া তেতিয়া তাইক সুধিলো যে ভনী কিয় কান্দি আছা কি কাৰণে তেতিয়া তাই ক'লে যে মই বহুত ডাঙৰ অৰ্থাৎ ধনৱান দেউতাৰ পুত্ৰী আছিলো আৰু যাৰ লগত মই লভ মেৰেজ কৰিলো সি আমাৰ ঘৰত চাকৰ হৈ আছিল মোৰ বয়স 18 হৈছিলে কিন্তু বুদ্ধিৰে বালক আছিলো মোৰ ইয়াৰ লগত সম্বন্ধ হ'ল ঘৰৰ মানুহে বহুত বাধা দিছিল বহুত বুজাইছিলে যে বহুত কষ্ট পাবা তুমি কাৰণ পিতৃ মাতৃ ভৱিষ্যতৰ কথা জানে বালক অজ্ঞাত থাকে
ভাবুক হৈ নিজৰ জীৱন নষ্ট কৰিবলৈ সাজু হৈ থাকে। এওঁলোকক যদি কোনোবাই বুজায় যে যদি তুমি বিয়াই পাতিব বিচাৰিছা মা দেউতাৰ সন্মতিত নাপাতা কিয়, এওঁলোকে যি কৰিব ভাবি চিন্তাই কৰিব, তোমাৰ ভৱিষ্যতৰ কথা ভাবি কৰিব, কিন্তু নামানিলো। মই ইয়াৰ লগত ঘৰৰ মানুহে গম নোপোৱাকৈ পলাই আহিলো। মই লগত বহুত পইচাও লৈ আহিছিলো। সি এই পইচাবোৰৰ বেয়া ব্যৱহাৰ কৰিলে, মদ খাবলৈ ধৰিলে। যেতিয়ালৈকে পইচা আছিল মোৰ লগত ভাল ব্যৱহাৰ কৰি আছিল, আৰু যেতিয়া পইচা শেষ হ'ল তেতিয়া মোক সদায় মাৰপিট কৰিব ধৰিলে, কাৰণ সি সদায় মদ খাব বিচাৰে। মই সদায় হাজিৰা কৰোঁ আৰু সি মদ খায়। মই যদি দেউতাৰ সেই কথাবোৰ মানিলো হয় তেন্তে আজি মোৰ লগত এই অৱস্থা নহলহেঁতেন। গতিকে পুণ্যাত্মাসকল, আজি আমি এই স্থিতিতে আছো। আমি নিজৰ সেই ধনীপতি অৰ্থাৎ ধনী পিতাৰ পৰা বিমুখ হৈ এই উলংগ কালৰ লগত আহি গলো। সি একেবাৰে উলংগ। যেতিয়ালৈকে আমাৰ লগত পুণ্য আছিল তেতিয়ালৈকে আমাক স্বৰ্গত ৰাখিছিলে, তেওঁ মহাস্বৰ্গত ৰাখিছিল। যেতিয়া আমাৰ পইচা শেষ হ'ল, যেতিয়া আমাৰ পুণ্য শেষ হ'ল, আমাক ইয়াত পেলাই দিলে পৃথিৱীত, আৰু এতিয়া ই আমাক খাই আছে, আমাক মাৰি আছে, আমাৰ দুৰ্গতি কৰি আছে। তেওঁ কিমান দয়ালু হয় আমাৰ ভগৱান, যাৰ পৰা আমি বিমুখ হৈ আহিছিলো, কাৰণ আমি তেওঁৰ সন্তান। পিতৃ মাতৃয়ে নিজৰ সন্তানৰ পৰা আত্মীয়তা এৰুৱাব নোৱাৰে, যিমানেই অকৰ্মণ্য হওক। এই আধাৰতে সেই পৰম পিতাই আমাৰ বাবে আহে ইয়ালৈ, এই বেয়া লোকলৈ। পৰমেশ্বৰৰ বাণীত লিখা আছে যে এই এই পৃথিৱীৰ গোন্ধ দুৰ্গন্ধ কৈছে ইয়াৰ পৰা লাখ যোজন, এক যোজনত 12 কিলোমিটাৰ হয় প্ৰায়, আৰু 1 লাখ যোজন অৰ্থাৎ 12 লাখ কিলোমিটাৰৰ উচ্চতালৈকে কয় ইয়াৰে লেতেৰা লোকৰ দুৰ্গন্ধ তালৈকে যায়। ইমান লেতেৰা লোক এয়া, আৰু আমি ইয়াত পৰি আছো। সেইবাবে এই পৰম পিতাই নিজৰ সেই অমূল্য স্থানক এৰি আমাৰ পিছে পিছে ঘূৰি আছে, আৰু ইয়াত কালে আমাক ইয়াত ভ্ৰমিত কৰি ৰাখিছে, আমাক নিচা খুৱাইছে। যেনেকৈ ইয়াৰ 3টা পুত্ৰ আছে, কালৰ, ৰজগুণ ব্ৰহ্মা, শতগুণ বিষ্ণু, তমগুণ শিৱদেৱ। এওঁলোকক ই 3টাকৈ গুণযুক্ত কৰি ৰাখিছে। এতিয়া এই ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰো কোনো ভুল নাই। যেনেকৈ এটা জলকীয়াৰ গুণ থাকে, তাৰ ভিতৰৰ পৰাই তেনেকুৱাই তাৰ প্ৰভাৱ আনৰ ওপৰত পৰিবই পৰিব। যেনেকৈ এই ভগৱান থাকে নিজৰ লোকত ওপৰত, বিষ্ণু লোকত বিষ্ণুদেৱ, শিৱলোকত শিৱদেৱ, আৰু ব্ৰহ্মা লোকত ব্ৰহ্মাদেৱ। কিন্তু এওঁলোকৰ পৰা ওলাই থকা যি পোহৰ আছে, এওঁলোকৰ পৰা ওলাই থকা যি ৰেঞ্জ আছে, তেওঁলোকৰ এটা এটা গুণৰ আমি এই পৃথিৱীত বহি থকা মানুহবোৰৰ ওপৰত প্ৰভাৱ পেলাই আছে। যেনেকৈ চম্ভাল মৰা হয় আঞ্জাত জলকীয়াৰ, সি হাকাৰ বস্তুটোতো পাকঘৰতহে থাকে, কিন্তু তাৰ নিৰাকাৰ প্ৰভাৱ আন কোঠালিত বহি থকা মানুহবোৰৰ ওপৰতো প্ৰভাৱ পেলায়। তেতিয়া তেওঁলোকে হাঁচিয়াব ধৰে, তেওঁলোকৰ সেই হাঁচি ৰখাব পৰাৰ ক্ষমতা নাই। আজি আমাৰ স্থিতি ঠিক তেনেকুৱাই। আমি এই কালৰ লোকত এই 3টা ইনজেকশ্যনৰ কাৰণে, এই 3টা গুণৰ প্ৰভাৱত আমি এনেকৈ মূৰ্ছিত হৈ আছো। চকু লাগিলে খোলাই থাকক, কিন্তু আমি আমাৰ ভগৱানক চিনি নাপাওঁ, যি কাৰণে আমি কষ্টৰ ওপৰত কষ্ট পাই আছো। সেই পৰমাত্মা স্বয়ং আহে আৰু আমাক এণ্টিবায়'টিক টেবলেট দিয়ে, এই সৎসংগৰূপী ইনজেকশ্যন লগায়। তেতিয়াহে আমি চেতনাত আহোঁ, তেতিয়াহে মনত ইচ্ছা জাগে সেই পৰমাত্মাক পোৱাৰ আৰু সেই সুখসাগৰ স্থানলৈ যোৱাৰ, য'ত বৃদ্ধাৱস্থা আৰু মৃত্যু নাই, য'ত
যোৱাৰ পিছত প্ৰাণী সংসাৰলৈ উভতি নাহে আমাৰ বৃত্তি ইমানেই বেয়া হৈ গৈছে আমি ইমান ৰঙীন হৈ পৰিছো এই লেতেৰা লোকত এদিনেই তাকে এজন ব্যক্তিক বুজাই আছিলে সৎ লোকৰ মহিমা আৰু ইয়াৰ যি দুখ 2 ঘণ্টা শুনি থাকিলে জেন্টেলমেন যেন লাগিছিল এডুকেটেড মানুহ কিন্তু এডুকেশ্যন বেলেগ বস্তু হেয়াটো অক্ষৰ জ্ঞান আৰু এজন ভাল মানুহ হোৱাটো জেন্টেলমেন হোৱাটো হেয়াও এক বেলেগ ইছ্যু ভাল কথা যেতিয়ালৈকে তত্ত্বজ্ঞান নাথাকে সেই জেন্টেলমেনো সেই কথাবোৰ কেচ কৰিব নোৱাৰে তেওঁক বুজাই আছিল যে সৎ লোকৰে যোৱাৰ পিছত তাত সুখী সুখ তাত কোনো ধৰণৰ মৃত্যু নহয় তেওঁ সকলোবোৰ কথা শুনি ক'লে যে মহাৰাজ এটা কথা কওঁ মই এনেকুৱা ব্যক্তি হয় যি কাৰ্যকে কৰোঁ মই একেবাৰে দৃঢ় হৈ কৰোঁ আৰু তাত সফল হৈহে এৰো আৰু মোৰ ভয় এই কথাত যে যদিহে মই আপোনাৰ কথা মানো আপুনি কোৱা সাধনা মই কৰোঁ প্ৰথম কথাটো এনেকুৱা জ্ঞান আজিলৈকে মোক কোনেও দিয়াই নাছিল মই যদি দৃঢ় হৈ সাধনা কৰোঁ মই এইটো কথাত ভয় কৰিছোঁ যে যদি মই তাত অকলে গৈ পাওঁ আৰু যদি মই কাকোৱে লগ নেপাওঁ মোৰ মন নবহিব গতিকে মই এই সাধনা নকৰোঁ মই ইয়াতেই থাকিম মই ক'লো দাদা এটা কথা কওক আজি আপুনি ইয়াত মানুহ হৈ আছে যদি পিছৰ জন্মত আপুনি কুকুৰ হৈ যায় গাধ হৈ যায় তেন্তে ইয়াত থকাৰ লাজ কি হ'বনো ক'লে যে ইয়াতেই ঠিকে আছোঁ ইয়াত ঘূৰি ফুৰো পিছত যি হ'ব পিছত দেখা যাব মনটো ভালে থাকিব মই ভাবিলোঁ যে ভাই তোমাক আৰু বুজাই তেন্তে লাভ নাই যিহেতু তোমাৰ ইমানখিনি জ্ঞান গোটেই জ্ঞানবোৰ বুজা তাতো সৃষ্টি আছে আপোনাৰ মহল তাত খালী পৰি আছে আৰু যিয়ে এই কালৰ জালত পৰা নাই তেওঁলোকে সুখৰ উশাহ লৈ আছে আৰামত আছে তাত এতিয়া তালৈ যাবৰ বাবে আপোনালোকে ইয়াৰ পৰা মন আঁতৰাব লাগিব এই লোকৰ বাবে মনত ঠাই থাকিব নালাগিব তেতিয়াহে সৎলোক যাব পাৰিবা তাত কেনেকৈ থাকিবা এই কথা কেনেকৈ সম্ভৱ হ'ব এই তত্ত্ব জ্ঞানেৰে হ'ব আজি আপোনালোক যি পৰিয়ালতে আছে আপোনালোকৰ সন্তানো আছে আৰু কৰ্মশীলো আপোনালোকৰ সুখী পৰিয়াল আছে এনেতো ইয়াত সুখ নামৰ কোনো বস্তুৱেই নাই কিন্তু আমি এই মিছা সুখক সুখ বুলি মানি আছোঁ ইমানখিনি মানি চলা এইটো ভাল কথা গতিকে সমস্ত পৰিয়ালে ভক্তি কৰা সাধনা কৰা শুদ্ধ নীতিৰে কাম কৰা কাৰো বেয়া নকৰিবা আৰু বাহিৰত কোনো প্ৰকাৰৰ আড়ম্বৰ থাকিব নালাগে ভক্তি কৰি থাকা আপোনালোকৰ নিজৰ পৰিয়ালৰ মাজত মৰম চেনেহ আছে কাৰণ এয়াটো স্বাভাৱিক এয়া জীৱৰ সাধ্য নহয় যেনে ধৰক কোনোবাই মদ খাই থৈছে গতিকে যিয়ে মদ খাই থৈছে গতিকে সেয়া তাৰ সাধ্যৰ নহয় যে সি চলি আছে যেনেকৈ কথা কৈ আছে তাৰ গতিবিধি এনেকৈয়ে থাকে পিছত মদৰ নিচা আঁতৰাৰ পিছত ঠিক হৈ যায় গতিকে জ্ঞান পোৱাৰ পিছত আপোনালোকৰ এই নিচা আঁতৰি যাব কবিৰ চাহেবে কয় কবিৰ ये माया अटपटी और सब घट आन अड़ी किस किस न समझाऊं या कुआ भांग पड़ी যেনে কোনো এটা কুহাত আৰু যদি কোনোবাই 1 কুইণ্টেল ভাং তাত মিহলাই দিয়ে পেলাই দিয়ে তেতিয়া যিয়ে সেই কুৱাৰ পানী খাব লাগিলে 1000 জনেই খাওক গতিকে সেই 1000 জনৰ গতিবিধি খোজ কঢ়াৰ কুৱাৰ স্থিতি তেওঁলোকৰ ভংগীমা তেওঁলোকৰ কথা সকলোৰে একেই হ'ব ভৰি দলং দপং কৰিব ক'ব কিবা কৰিব কিবা গতিকে এনেকুৱা স্থিতিয়ে আমাৰ সকলোৰে হৈছে পৰমাত্মাই কয় এই কালে এই 21 ব্ৰহ্মাণ্ডৰ কুৱাত ভাং ঢালি থৈছে ত্ৰিগুণী মায়াৰ ৰজগুণৰ আধাৰত আমি ইয়াত সন্তানৰ উৎপত্তি কৰোঁ ইয়াকেই আমি সুখ বুলি ভাবোঁ ইয়াকেই আমি বিলাসিতা বুলি ভাবোঁ আৰু ইয়াত ঘৰ মহল ৰাজপাট
উচ্চ পদ প্ৰাপ্ত কৰা এয়াও ৰজগুণৰেই দুখ হয় হতগুণৰ প্ৰভাৱৰ বাবে আমি ইজনে আনজনৰ প্ৰতি মমতাত আবদ্ধ হৈ আছো জীৱৰ সাধ্য একো নাই আৰু তমগুণৰ আধাৰত আমি 1 মিনিটতে কাজিয়া কৰিব ধৰো নাজানো ক'ত কি স্থিতিত গুচি যাওঁ হিংসা কৰোঁ গতিকে এই তিনি গুণৰ প্ৰভাৱ প্ৰত্যেকজন প্ৰাণীতে আছে গতিকে আমি এই স্থিতিক বুজিব লাগিব যেনেকৈ আপোনালোকৰ পৰিয়াল আছে এই জ্ঞানৰ বাবে আপোনালোকৰ এই নিচা আঁতৰি যাব কমি যাব তাৰপিছত এয়া আপোনালোকে মনত ৰাখিব লাগিব যে আপোনাৰ যি সন্তান সেয়া আপোনাৰ নহয় এতিয়া পুণ্যাত্মাসকল আপোনালোকে শুনি আহিছে যে জগত আৰু ভগতৰ মাজত সদায় বিবাদ হৈ আহিছে কাৰণ তেওঁলোকৰ বিচাৰত ভিন্নতা থাকে জগতত যিয়ে চলে যিয়ে ভক্তি নকৰে তেওঁলোকে না জ্ঞান শুনে তেওঁলোক কালৰ লগত ৰঙীন হৈ আছে আৰু কালে যি জ্ঞান বা নিয়ম দি থৈছে সেয়া আমাক অশান্তি দিয়াৰ বাবে কৰিছে আমাক মূৰ্খ সজাবলৈ আমাক ইয়াত আবদ্ধ কৰি ৰাখিবলৈ সেই জ্ঞান আৰু বিচাৰ সেই নিয়ম নীতি বনাইছে যাতে আমি ইয়াতেই আবদ্ধ হৈ থাকো সেইবাবে সন্তান আমাৰ নহয় গতিকে কালি গধূলিও কৈছিলোঁ যে যিমানবোৰ আত্মা আছে সেয়া পৰমাত্মাৰ হয় আমি কালৰ লোকত আহিলো গতিকে সি এওঁলোকৰ মালিক হৈ গ'ল নকলি কণ্ট্ৰলাৰ হৈ গ'ল আমাৰ ইজনৰ আনজনৰ লগত সংস্কাৰ জড়িত হৈ আছে সেই সংস্কাৰ বশতঃ আমি কেতিয়াবা পিতৃৰ ৰূপত জন্ম লওঁ আৰু কেতিয়াবা পুত্ৰ ৰূপে জন্ম লওঁ সি পিতাৰে সি পুত্ৰৰে যেনে ধৰক আগতে পিতৃ আছিলোঁ তেনেকৈ কোনোবা এটা জন্মত সেই পিতাই আমাৰ পুত্ৰ হয় আমি তেওঁৰ পিতা হওঁ কেতিয়াবা যদি আমি পিতা হওঁ তেন্তে পুত্ৰ আমাৰ পিতা হয় গতিকে এই সংস্কাৰ এনেকৈ আমাৰ এই কালৰ লোকত আবদ্ধ হৈ আছে গতিকে এই আধাৰতে আমি ইজনে আনজনৰ ইয়াৰ পতি পত্নী পুত্ৰ পুত্ৰীৰ ৰূপত জোঁৱাই ইত্যাদি যি সম্বন্ধ হয় সেই সংস্কাৰ বশতঃ আমাৰ হয় পুত্ৰৰ জন্মৰ 1 বছৰ আগত ক'ত আছিলে সেই পুত্ৰ ক'ত আছিলে সেই পুত্ৰী সম্বন্ধ হোৱাৰ আগতে ক'ত আছিলে সেই জোঁৱাই য'তেই আছিলে আপোনাৰ নাছিলে গতিকে এনেকৈ যেনেকৈ সময় অনুসাৰে এই স্থিতি আহিল আমি আমাৰ বুলি ভাবি থাকিলোঁ ছোৱালীৰ বিয়া পাতি দিলোঁ আৰু তেওঁ আমাৰ জোঁৱাই হৈ গ'ল আৰু বহুত আদৰ সৎকাৰ কৰে যদি কিবা কাৰণবশতঃ সেই সম্বন্ধ ভাঙি যায় তেন্তে আমি কি সংজ্ঞাত কথাটো কম এগৰাকী ভনীয়ে ক'ব ধৰিলে আন এগৰাকী ভনী তাই গম পোৱা নাছিলে যে আন এখন গাঁৱৰ পৰা আহিছিল যেনেকৈ এখন গাঁৱৰ ছোৱালী আন এখন গাঁৱত বিয়া পাতি দিয়ে তেওঁ ইমানখিনি জানিছিল যে আন এখন গাঁৱত বিয়া দিছে কিন্তু তাইৰ বিষয়ে গম পোৱা নাছিল যে তালাক হৈ গৈছে তাই পতিক এদিন দেখিলে চহৰত যেতিয়া তাই ঘৰলৈ আহিলে তেতিয়া সেই গাঁৱৰ মহিলাগৰাকীক ক'লে যে খুৰী আজি চহৰত আপোনাৰ জোঁৱাইক দেখিছিলোঁ আগতেতো তেওঁক পুত্ৰ বুলি কৈছিল তাৰপিছত কয় তেওঁ মোৰ কোনো নহয় কি আচৰিত প্ৰথমতেতো পুত্ৰ বুলি কৈছিলে আৰু এতিয়া কৈছে একো নহয় বুলি সি আমাৰ ছোৱালীক এৰি দিলে গতিকে আমাৰ সম্বন্ধ এনেকৈ জোৰ যোগাৰ গতিকে এনেকৈয়ে আমাৰ পুত্ৰ আৰু পুত্ৰী মাতা পিতাৰ সম্পৰ্ক গতিকে আমাৰ যি সম্বন্ধ স্থাপন হৈছে আমি পালন কৰিম ধৰক বিয়া পাতি দিলোঁ ছোৱালীজনীৰ গতিকে সি জোঁৱাই হৈ আমি সকলো নিয়মবোৰ পালন কৰি সকলো ধৰণে তাৰ ভাল ব্যৱহাৰ কৰিম সেই সম্বন্ধে গতিকে এই প্ৰকাৰে আমি যেতিয়ালৈকে পিতা পুত্ৰ পুত্ৰীৰ ৰোল কৰি আছোঁ গতিকে আমি ভালদৰেই কৰিব লাগিব এয়াও আমাৰ ভক্তি মাৰ্গৰ প্ৰথম নিয়ম হয়
আমি ভালদৰে ব্যৱহাৰো কৰিব লাগিব অথবা বিজনেছত কাৰোবাৰ লগত লেনদেন কৰোঁ চিটিং কৰিব নালাগে নহ'লে সাধু হৈ নাথাকিম গতিকে যেতিয়ালৈকে আমি ইয়াত আছোঁ তেতিয়ালৈকে আমি ইয়াৰে আমাৰ গ্ৰুপ আছে পৰিয়াল আছে কিন্তু এইটো মনত ৰাখিবা যদি কালি মৃত্যু হৈ যায় না মই এওঁলোকৰ না এওঁলোক মোৰ নিজৰ নিজৰ সংস্কাৰ বশত কোনোবাই ক'ৰবাত জন্ম ল'ব কোনোবাই ক'ৰবাত গতিকে এই যি জ্ঞান এয়াই সত্য আৰু আপোনালোক এতিয়া বালক আপোনালোক বহুত সৰু এতিয়া বালক সন্তানৰ তাৎপৰ্য এয়া যে আপোনালোকৰ জ্ঞান নাই আধ্যাত্মিক জ্ঞান নাই তেতিয়ালৈকে আপোনালোকে এই দাসৰ জ্ঞানক শুনিও থাকিব আৰু আপোনালোকে ইয়াক অৱজ্ঞাও কৰিব নোৱাৰে কাৰণ আপোনালোকৰ গুৰুদেৱে কৈ আছে কাৰণ গুৰুৱে যি জ্ঞান দিয়ে সেয়া ভুল বুলি মানিব নোৱাৰে গতিকে আপোনাৰ স্থিতি বৰ্তমান এনেকুৱা যেন ধৰক এটা সৰু ল'ৰা আৰু দেউতাকে ক'ৰবাত কিবা কাম কৰি আছে আৰু এটা পেন থৈ দিছে ক'ৰবাত সেইটো উঠাই ল'ৰাটোৱে কয় দেউতা পাপা এইটো কি তেওঁ কয় এইটো পেন হয় পুত্ৰ পেন কি তেওঁ কয় পেন কি পেন কি কলম হয় এয়া কি সেই ল'ৰাটোৱে তেওঁৰ কথা বুজি পোৱা নাই সেইবাবে কি মানে প্ৰশ্নবাচক শব্দ কৈ আছে সি কি বুলি কৈ কৈ সেইটো থৈয়েই যায় এতিয়া সি এইটো বুজিয়ে পোৱা নাই যে এইটো পেন হয় আৰু না বুলি এইটো কাৰণে ক'ব পৰা নাই যে কথাটো তাৰ দেউতাকে কৈছে আৰু যেতিয়া ল'ৰাটো ডাঙৰ হৈ গ'ল তাৰ বুদ্ধিও মেচিয়ৰ হৈ যায় যুৱক হৈ যায় আৰু যেতিয়া তাক কয় যে পেনটো লৈ আহা সি দৌৰি যায় আৰু পেনটো লৈ আহি সি নিজৰ দেউতাকক দি দিয়ে গতিকে আজি আপোনালোকৰ স্থিতি এই জ্ঞান যি দাসে দি আছে ইয়াক বুজাটো সেই বালকৰ দৰেই হয় এই দাসে যি কৈ আছে সেয়া সত্যতা কিন্তু এই কথাই আপোনালোকৰ মনত সোনকালে স্থান নাপাব আৰু আপুনি নাও কৰিব নোৱাৰে না এইকাৰণে কৰিব নোৱাৰে কাৰণ গুৰুদেৱে কৈ আছে আৰু স্বীকাৰ এইটো কাৰণে কৰিব নোৱাৰে যে আপোনালোকৰ বুদ্ধি বালকৰ দৰে বুদ্ধি আপোনাৰ বালকৰ দৰে আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে নমস্কাৰ নমস্কাৰ কি নাম আপোনাৰ হয় মোৰ নাম সুনীতা বালাৰা বাইদেউ ক'ৰ পৰা আহিছে আপুনি এনেতো মই হাৰিয়ানা ৰোহটাকৰ বাসিন্দা কিন্তু 20 বছৰৰ পৰা মই দিল্লীৰ পালাত আছো সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে হয় মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা অক্টোবৰ 2005 লৈছিলোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিলে হয় এই যে পৰম্পৰাগত পূজা আছে যেনে গাঁৱত ইয়াৰ মান্যতা আছে এয়া কৰিছিলোঁ 16টা সোমবাৰৰ ব্ৰত ৰাখিছিলোঁ কেতিয়াবা কৰবা চৌথৰ ব্ৰত ৰাখিছিলোঁ কেতিয়াবা জন্মাষ্টমীৰ ব্ৰত ৰাখিছিলোঁ বাছ এইবোৰেই অলপ চলপ ভক্তি কৰিছিলোঁ তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিলে মোৰ ভণ্টিৰ বহুত প্ৰব্লেম হৈছিলে তাইৰ মানে ভূত প্ৰেতৰ বহুত সমস্যা আছিলে তাইৰ সন্তানকেইটাৰো হ'ব ধৰিলে তেতিয়া তাই মোৰ মাক ক'লে যে মা মোৰ সন্তানকেইটাৰো এতিয়া প্ৰব্লেম হ'বলৈ ধৰিলে এতিয়া মই কি কৰোঁ তেতিয়া মোৰ মায়ে ক'লে আমাৰ গুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱা সকলোবোৰ প্ৰব্লেম দূৰ হৈ যাব তেতিয়া মোৰ ভনীয়ে জ্ঞান বুজিলে আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ গ'ল আৰু তেওঁৰ পৰা নাম দীক্ষা ল'লে তেতিয়া তাইৰ ঘৰত বহুত প্ৰব্লেম আছিলে মানে বহুত যেতিয়া মই তাইক লগ কৰিবলৈ গৈছিলোঁ তেওঁৰ হাজবেণ্ডে ইমান বেছি মদ খাইছিলে যে ৰাতিপুৱাৰ পৰা গধূলিলৈকে কেৱল মদেই খাইছিলে একো কাম বনেই নকৰিছিলে সিহঁতৰ ঘৰত ইমান প্ৰব্লেম আছিল ল'ৰা ছোৱালীৰ ফিজ দিবলৈও পইচা নাছিলে সিহঁতৰ তাত আৰু তাই ইমান পূজা পাঠ কৰিছিলে ইমান পূজা পাঠ 9 দিন ভোকত থাকি বছৰ দুবাৰকৈ নৱৰাত্ৰি ব্ৰত ৰাখিছিল আৰু মানে ইয়াত গংগালৈ গৈছিল ৰাধাস্বামীলৈ গৈছিল তাই
বহুত পূজা পাঠ কৰিছিলে সিহঁতে কিন্তু একো লাভ নহ'ল সকলোবোৰ সমস্যা ভূতৰো মানে সিহঁতৰ প্ৰব্লেম আছিলে সকলো বস্তুৰ সমস্যা আছিলে কিন্তু সিহঁতে ক'ৰ পৰা একো সকাহ পোৱা নাছিলে গতিকে মোৰ মায়ে বুজোৱাৰ পিছত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা তেওঁলোকে উপদেশ ল'লে কৰোঠালৈ গৈ তেতিয়া তাৰ পিছত সিহঁতে লাহে লাহে ইমান লাভ পাবলৈ ধৰিলে মোৰ ভনীয়ে ল'ৰা ছোৱালীয়েও সিহঁতৰ যি পেটৰ সমস্যা আছিল সেয়া সকলোবোৰ দূৰ হৈ গ'ল আৰু তাৰ পাছত পৰমাত্মাই ইমান লাভ দিলে মোক জ্ঞান বুজালে মোৰ ভনীয়ে যে তুমিও সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহা এজন সঁচা সন্ত এই পৃথিৱীলৈ আহিছে আৰু এওঁ সঁচা ভক্তি দিয়ে আৰু এওঁৰ পৰা বহুত লাভ হয় তাৰ পাছত তাই মোক অলপ চলপ জ্ঞান বুজালে তাৰ পাছত মই তেওঁৰ পৰা নাম উপদেশ লোৱাৰ বাবে কৰোঠা আশ্ৰমলৈ গুচি গ'লোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা তেওঁৰ পৰা নাম উপদেশ লৈ ভক্তি কৰিবলৈ ধৰিলোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনিও লাভ পালেনে হয় মই বহুত লাভ প্ৰাপ্ত কৰিলোঁ যেনে ধৰক মোৰ হাজবেণ্ডে এয়াৰফ'ৰ্চত চাকৰি কৰে গতিকে পুনা নাছিকৰ বতৰটো এনেকুৱা আছিল তাৰে বতৰটোৰ লগত মই মিলিবই পৰা নাছিলোঁ তেতিয়া তাৰ পৰা মোৰ এজমাৰ প্ৰব্লেম হৈ গ'ল যেতিয়া দিল্লীত তেওঁৰ পষ্টিং হ'ল দিল্লীটো মোৰ 5-6 বছৰলৈকে একে প্ৰব্লেম হৈ থাকিলে মই বহুত বেছি দুখী হৈ গ'লোঁ বহুত ডক্তৰৰ পৰা ঔষধ খালোঁ চিকিৎসাও কৰালৈ কিন্তু আৰাম নাপালোঁ তাৰপিছত মই যেতিয়াই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা উপদেশ ল'লোঁ 10-15 দিনৰ ভিতৰত মই গমেই নাপালোঁ মোৰ বেমাৰ ক'ত গুচি গ'ল তাৰপিছত পৰমাত্মাই মোক দৰ্শন দিছিলে সপোনত যেনে ধৰক মই কৰোঠা আশ্ৰমত সৎসংগ শুনিবলৈ গৈছোঁ মোৰ এজনী সৰু ছোৱালী আছে তাই ইফালে দৌৰি আছে গতিকে মই তাইক ধৰিবলৈ তাইৰ পিছে দৌৰি আছোঁ তেতিয়ালৈকে গুৰুদেৱে দৰ্শন দি উভতি যায় তেতিয়া মই বৰ দুখ পালোঁ যে গুৰুদেৱ গুচি গ'ল আৰু মই আশীৰ্বাদো নাপালোঁ তাৰপাছত গুৰুদেৱ আকৌ উভতি আহে আৰু কয় পুত্ৰী তুমি আশীৰ্বাদ নাপালা আহা মই তোমাক আশীৰ্বাদ দিওঁ তাৰপাছত গুৰুদেৱে যেতিয়া মোক আশীৰ্বাদ দিলে ইমান শান্তি পালোঁ ভগতদেৱ মই তাক বৰ্ণনাই কৰিব নোৱাৰোঁ গুৰুদেৱে আশীৰ্বাদ দিয়াত যেন মোৰ মূৰটো ঘূৰাই গ'ল ইমান শান্তি পালোঁ মই ক'ব নোৱাৰোঁ যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা উপদেশ ল'লোঁ তেতিয়া আমি নজফগড়ত এটা প্লট ল'লোঁ 4 লাখ টকাৰ যেতিয়া আমি তাক চেল কৰিব বিচাৰিলোঁ তেতিয়া আমি তাক 35 লাখ টকাত চেল কৰিব পাৰিলোঁ পৰমাত্মা ইমান কৃপা কৰিলে যে আমি তাত 30-31 লাখ টকাৰ প্ৰফিট পালোঁ তাৰপাছত লাভটো ইমান পালোঁ ছাৰ মই গণাবই নোৱাৰিম পাইলছৰ সমস্যা হৈছিলে 3-4 দিনলৈকে তেনেকৈ থাকিল তাৰপিছত লাহে লাহে বাঢ়িবলৈ ধৰিলে মই হাজবেণ্ডক ক'লোঁ যে এতিয়াতো মই ডক্টৰৰ ওচৰলৈ যাবই লাগিব গতিকে এনেকৈয়ে মই গধূলি যেতিয়া প্ৰাৰ্থনা কৰিলোঁ যে গুৰুদেৱ আপুনিয়ে ঠিক কৰিব পাৰিব আপুনি ইমান ডাঙৰ ডক্টৰ হয় ইমান ডাঙৰ বেমাৰ ভাল কৰি থৈছে আপুনি মোৰ এই 6-7 বছৰলৈকে এই এজমাৰ প্ৰব্লেম আছিলে সেইটো ভাল কৰি দিলে গতিকে আপুনিয়ে ভাল কৰিব পাৰিব মই ডক্টৰৰ ওচৰলৈ যাব নিবিচাৰোঁ ছাৰ মই যেতিয়া ৰাতিপুৱা সাৰ পালোঁ বহুত সকাহ পালোঁ মোৰ হাজবেণ্ডে ক'লে যে তুমি এইটো হস্পিটেল যাবলগীয়া আছিলে মই ক'লোঁ নালাগে মই আৰাম পাইছোঁ 2-3 দিনমান ছাৰ মই ইমান আৰাম পালোঁ মই গমেই নাপালোঁ মোৰ বেমাৰ ক'লৈ গুচি গ'ল তাৰ পাছত মোৰ পাথৰৰ সমস্যা হ'ল 2016ত তাৰপাছত আল্ট্ৰাছাউণ্ড কৰালোঁ ডক্টৰক সোধাত আল্ট্ৰাছাউণ্ড কৰিব দিলে পাথৰ পালে মোৰ পেচাবৰ নলীত 2টা পাথৰ পালে ডক্টৰে ক'লে আপুনি চিকিৎসা কৰাব লাগিব বহুত ঔষধ খাব লাগিব গতিকে মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম উপদেশ লোৱাৰ পিছত মই ভাবি লৈছিলোঁ ঔষধে কাম নিদিব পৰমাত্মাই যি মন্ত্ৰ দিছে তাৰ পৰাই মই লাভ পাম তেওঁৰ ভক্তি কৰি থাকিলোঁ আৰু মই গমেই নাপালোঁ কিছুদিনৰ ভিতৰত আজিলৈকে মই সেই প্ৰব্লেম ক'লৈ গ'ল গমেই নাপালোঁ ছাৰ মই ইমান লাভ পালোঁ পৰমাত্মাৰ দয়াত গণিব নোৱাৰোঁ যেতিয়া মই নাম উপদেশ ল'লোঁ তাৰে 4 মাহৰ পিছত যেতিয়া মোক সতনাম গুৰুজীয়ে দিব বিচাৰিছিলে তেতিয়া ভগতদেৱক ক'লোঁ যে মোৰ সৰু সন্তান আছে মই হাজবেণ্ডক ক'লোঁ যে মোৰ ল'ৰা ছোৱালীকেইটা সৰু মই কেনেকৈ যাম আপুনিও বলক তেওঁ তেতিয়া নাম লোৱা নাছিলে তেওঁ মোৰ লগতে গ'ল তেতিয়া মই কি দেখিলোঁ সৎগুৰু সন্ত ৰামপালদেৱ মহাৰাজে য'ত মোক দ্বিতীয় মন্ত্ৰ সতনামৰ দি আছিলে তেতিয়া মোৰ হাজবেণ্ডে দ্বিতীয়টো লাইনত প্ৰথম নামৰ বাবে থিয় হৈ আছিলে তেতিয়া মই বৰ ভাল পালোঁ যে
পৰমাত্মাই হাজবেণ্ডকো ইয়াৰ লগত জড়িত কৰালে তাৰপাছত পৰিয়ালত সুখেই সুখ হ'ল আৰু মোৰ এজনী সৰু ছোৱালী আছে 10-11 বছৰীয়া আছিলে তেতিয়া তাইৰ ভৰিত এলাৰ্জি হৈ গৈছিলে মই বহুত ডক্টৰৰ পৰা ঔষধ খুৱাইছিলোঁ সক্স পিন্ধিলে জোতা পিন্ধিলে ছাৰ তাইৰ একেবাৰে ৰঙা হৈ যায় এনেকুৱা লাগে যেন একেবাৰে তেজ ওলাই আহিব বহুত ঔষধ খোৱাৰ পিছতো তাই আৰাম পোৱা নাছিলে তাৰপাছত মই এদিন সৎসংগলৈ গৈছিলোঁ সন্ত ৰামপালদেৱ মহাৰাজে যেতিয়া আশীৰ্বাদ দিবলৈ আহিলে তেতিয়া মই তেওঁক প্ৰাৰ্থনা জনালোঁ যে গুৰুদেৱ এইজনী মোৰ ছোৱালী তাইৰ বহুত এলাৰ্জি আছে বহুত ঔষধ খোৱালোঁ আমি কিন্তু আৰাম পোৱা নাই গুৰুদেৱে ক'লে পুত্ৰী ভক্তি কৰা সকলো ঠিক হ'ব তেতিয়া গুৰুদেৱ অকণমান আগুৱাই গৈ আকৌ উভতি আহি ক'লে মোৰ ছোৱালীজনীক ক'লে পুত্ৰী তুমি বহুত টিভি চোৱা টিভি নাচাবা গুৰুদেৱে এনেকৈ কৈ আশীৰ্বাদ দি গুচি গ'ল তাৰে 2-4 দিন পিছত সেই বেমাৰ ক'ত গুচি গ'ল ছাৰ মই গমেই নাপালোঁ সেই দিনৰ পিছৰ পৰা আজিলৈকে মোৰ ছোৱালীজনীৰ এলাৰ্জিও নাই আন কোনো সমস্যাও নাই ঘৰত ইমান শান্তি আছে সন্ত ৰামপালদেৱ মহাৰাজৰ লগত জড়িত হোৱাৰ পিছত আমাৰ কোনো বস্তুৰ সমস্যা হোৱা নাই ছাৰ মোৰ ভিনদেউৱে ইমান নিচা কৰিছিলে তেওঁ ৰাতিপুৱাৰ পৰা গধূলিলৈকে মদ খাইছিলে ভূত প্ৰেতৰ সমস্যা বহুত আছিল সিহঁতৰ মোৰ ভনীৰ ঘৰত বহুত বেছি সমস্যা আছিলে তাৰপাছত মোৰ ভনীয়ে গুৰুদেৱক প্ৰাৰ্থনা কৰি আছিলে ভগতদেৱ যে মই ইমান দুখত আছোঁ তেখেতে ইমান নিচা কৰে গুৰুদেৱে ক'লে যে বহুত ভাল আত্মা হয় তেওঁ পৰমাত্মাৰ বহুত মৰমৰ আত্মা হয় তেওঁক বাহিৰৰ যি আত্মা আছে সেইবোৰে বহুত দুখী কৰি ৰাখিছে তেওঁ আহিব পৰমাত্মাৰে আত্মা হয় তেওঁ শৰণলৈ আহিব তেওঁ নিশ্চয় আহিব গতিকে মোৰ ভনীয়ে যেতিয়া গুৰুদেৱৰ পৰা নাম উপদেশ ল'লে তাৰ সম্পূৰ্ণ 1.5 বছৰৰ পিছত মোৰ ভিনদেৱে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা উপদেশ ল'লে আৰু তেওঁৰ নিচা কৰাৰ যি বেয়া অভ্যাস আছিল একেবাৰে এৰা খালে আজি ছাৰ মোৰ ভিনদেউ এনেকুৱা হ'ল মানে যদি মদ খোৱা মানুহ এজন তেওঁৰ গাড়ীত বহে তেন্তে তেওঁ গাড়ীটো নবহে আৰু পৰমাত্মাই তেওঁৰ ঘৰত ইমান দয়া কৰিলে আৰু পৰমাত্মাৰ দয়াত মোৰ ভনীৰ ইমান লাভ হ'ল এটা সময়ত সিহঁতৰ ঘৰখন এনেকুৱা আছিল যে ল'ৰা ছোৱালীৰ ফিজ দিবলৈ পইচা নাছিলে বহুতবাৰ মই সহায় কৰিছিলোঁ যিমানখিনি পাৰোঁ মই সহায় কৰিছিলোঁ গতিকে আজি পৰমাত্মাৰ দয়াত পৰমাত্মাই সিহঁতৰ ঘৰত ইমান দয়া কৰি থৈছে সিহঁতে পৰমাত্মাৰ দিনে ৰাতিয়ে গুণ গাই থাকে কাৰণ তেওঁ পৰমাত্মা হয় তেওঁ ইমান লাভ দিয়ে য'ত নেকি ডক্তৰেও কেঞ্চাৰ ভাল কৰিব নোৱাৰে সন্ত ৰামপালদেৱ মহাৰাজে তেওঁৰ আশীৰ্বাদেৰে সেয়া ঠিক কৰি দিয়ে তেওঁ এনেকুৱা মন্ত্ৰ দিয়ে তেওঁৰ মন্ত্ৰত ইমান শক্তি আছে যে সেয়া যিমানেই ডাঙৰ বেমাৰ নহওক কিয় সন্ত ৰামপালদেৱ মহাৰাজে সৎসংগত কয় যে কেঞ্চাৰৰ যদি বাপেকো আহে সেয়াও ঠিক হ'ব যদিহে আমি মৰ্যাদাত থাকি যদি ভক্তি কৰোঁ পৰমাত্মাই সকলো কৰি দিব ভগৱানে সকলো কৰিব পাৰে তাৰ পাছত মোৰ ভনীৰ ডাঙৰ ল'ৰাটোৱে চাকৰি পালে সি বেংগলোৰত চাকৰি কৰিব ধৰিলে তাৰে কিছুদিন পিছত তাক কোম্পানীয়ে অষ্ট্ৰেলিয়ালৈ পঠিয়াই দিলে আজি সেই ল'ৰাটোৱে অষ্ট্ৰেলিয়াত ইমান ডাঙৰ পোষ্টত আছে বোৱাৰীও অষ্ট্ৰেলিয়াতে আছে সৰু ল'ৰাটোৱে ছাৰ বেংগলোৰত এমাজন কোম্পানীত চাকৰি কৰে মেনেজাৰ পদত 65 লাখ তাৰ পেকেজ পৰমাত্মাই ইমান দয়া কৰি দিলে সিহঁতৰ ঘৰত আজি পৰমাত্মাৰ বহুত গুণ গায় সিহঁতে আগতে কাৰোৰে পৰা একো লাভ পোৱা নাছিলে পৰমাত্মাৰ শৰণলৈ সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত সিহঁতে বহুত সুখ পালে আৰু আমিও জড়িত হৈ বহুত লাভ পালোঁ বাইদেউ আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত লাভেই লাভ পালে গতিকে যিসকল মহিলাই আপোনাক দেখি আছে বিশেষকৈ যিসকল দুখত আছে তেওঁলোকক আপুনি কি ক'ব হয় মই তেওঁলোকক এইটোৱে প্ৰাৰ্থনা জনাবলৈ বিচাৰোঁ যে এই পৃথিৱীত সন্ত ৰামপালদেৱ মহাৰাজে কবীৰ চাহেবৰ ৰূপত আহিছে আৰু সকলোবোৰ দুখী আত্মাক তেওঁৰ শৰণত লৈ দুখ দূৰ কৰি দিয়ে যিসকল ভগতে মোক আজি চাই আছে মোৰ চিনাকিসকল অথবা সম্পৰ্কীয় তেওঁলোকক মই হাতজোৰ কৰি প্ৰাৰ্থনা কৰিব বিচাৰোঁ যে এবাৰ তেওঁৰ জ্ঞান শুনক বুজক চাওক লাগিলে আপোনালোকে নাম উপদেশ নালাগে ল'ব এবাৰ তেওঁৰ জ্ঞান বুজিটো চাওক তেওঁ প্ৰুভৰ সৈতে আমাৰ সন্ত ৰামপালদেৱ মহাৰাজে এটা কথা বুজাবলৈ 6টামান প্ৰুফ দিয়ে প্ৰুভৰ সৈতে জ্ঞান দি আছে আৰু মই সকলোকে এইটোৱে প্ৰাৰ্থনা জনাবলৈ বিচাৰিম যে এবাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে তেখেতৰ জ্ঞানবোৰ বুজক তেখেতৰ কিতাপবোৰ পঢ়ক বহুত চেনেলত তেওঁৰ সৎসংগ আহে সৎসংগ শুনক আৰু তাৰপাছত তেখেতৰ পৰা জ্ঞান উপদেশ জ্ঞান গ্ৰহণ কৰি উপদেশ লওক সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি
সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা জ্ঞান দীক্ষা উপদেশ লোৱাৰ বাবে বহু চেনেলত তলত এটা শাৰী আহি থাকে তাত নম্বৰ লিখা থাকে তাত আপুনি যোগাযোগ কৰিব পাৰে আৰু তাৰ পৰা যিকোনো নাম কেন্দ্ৰৰ ঠিকনা ল'ব পাৰে তাৰ পৰা নাম উপদেশ লৈ নিজৰ কল্যাণ কৰাওক ধন্যবাদ সৎ সাহেব আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ